বিহুৰ কাৰণে যা যোগাৰ একো কৰাই নাই। সেয়ে ভাবিছোঁ আজি অকণমান বজাৰলৈ বুলি যাম আৰু যোৱাকালি দেউতাকৰ লগত বিহু কাপোৰ কিনি আনিলে আৰু আজিৰ পৰা বোলে তাৰ গাত বিহু লাগিলে, সেয়ে কাপোৰ কানি পিন্ধি মেলি ৰেডি। এনেকুৱা ধৰণৰ কাপোৰবোৰ আমাৰ অনুৰাগে খুব ভাল পায়। পৰহি দিনা ফটোশ্বুটো কৰিলোঁ, কিন্তু চুলিখিনি মানে কিবা কিবি স্প্ৰে মৰাৰ কাৰণে ভাল লগা নাই, কিবা খহটা পাই আছোঁ। সেয়ে ভাবিলোঁ আজি অকণমান চুলিখিনি স্পাও কৰোঁ। আৰু ষ্ট্ৰেট কৰাৰ পাছৰ পৰা আজিলৈকে কিন্তু কোনোদিনে মই স্পা কৰা নাছিলোঁ। আৰু আহি পালোহি আমাৰ শদিয়াৰ চাপাখোৱা টাউন। চুলিখিনি ধোৱা আৰম্ভ কৰিছোঁ আৰু চুলিখিনি কোনোবাই যদি এনেকৈ ধুই মোহাৰি দিয়ে ইমান যে ভাল লাগে। আজিৰ পৰা বহুত দিনৰ আগতে এওঁলোকৰ পাৰ্লাৰখনত এদিন থ্ৰেডিং কৰিব আহিছিলোঁ আৰু আজি কেইবা মাহৰ পাছত চুলিখিনি স্পা কৰিছোঁ। আপোনালোকে বাৰু বিহু যা যোগাৰ কৰিছেনে? আমাৰ শদিয়াত যিহেতু এইবাৰ অতি সোনকালে বিহু আহিলে, তথাপিও কিন্তু কুলিৰ মাত এটা শুনা নাই, বিহু বিহু লগা নাই। ঢোল পেঁপা গগনাই মাতিলেও কিন্তু কুলিৰ মাতটোতে বিহু বিহু লাগে। এবাৰ চাগে আগতীয়াকৈ কুলিও অহা নাই। চুলিখিনি ধুনীয়া হৈ গ'ল, চুবলৈ কিবা এটা ভাল লাগিছে। আৰু দুৰ্গা পূজাতে যিহেতু মই ষ্ট্ৰেট কৰিছিলোঁ, সেয়েহে আগফালৰ চুলিখিনি অকণমান বেকা বেকা হৈছে। কোনোবা এদিনা ঘপককৈ আগফালৰ ছাইডটো আকৌ এবাৰ ষ্ট্ৰেট কৰি অকণমান পোন কৰি ল'ম। বৰ লাগি আছিলে দেই মোৰ চুলিখিনি, হয়তো আপোনালোকে প্ৰথমৰ পৰা যদি দেখিছে। আৰু আহিলোঁ এতিয়া দুটামান নাইটি কিনো বুলি। ঘৰৰ পুৰণা নাইটিকেইটা পিন্ধি পিন্ধি আমনি লগা হ'ল। লওঁ বুলি ক'লে কেতিয়াবা ল'ব পাৰোঁ, তথাপিও এনেই কাপোৰ কানিত পইচা পাতিবোৰ খৰচ কৰি ভাল নলগাৰ কাৰণে দুটা আজি কিন্তু বিহুৰ আগতে পিন্ধিম বুলি দুটা নাইটিও ল'লোঁ। লগতে চাব আহিলোঁ কেইযোৰমান চেণ্ডেল, যোনযোৰ ভাল লাগে তাকে ল'ম বুলি। প্ৰথমতে ইমান ধুনীয়া এযোৰ চালোঁ, কিন্তু মোৰ জোখৰ আকৌ নোলাল। আৰু এনেকুৱা অকণমান হিল থকাও নালাগে, যিহেতু কেতিয়াবা ক'ৰবালৈ যাব লগা হয়, শিলগুটিৰ ৰাস্তা, মাটিৰ ৰাস্তা, আৰু কিবা গাঁৱলীয়া ঠাইবোৰত হিল পিন্ধিলে লাজ লাগে। সেয়ে ভাবিছোঁ অকণমান চেপেটা নিচিনা চেণ্ডেল এযোৰ ল'ম, পিন্ধিও ভাল লাগে, খোজকাঢ়িও ভাল লাগে। আৰু মোৰ জোখৰ চপল নোপোৱাৰ কাৰণে ক'তো একো খাই বৈ নাথাকি আহি পালোহি ভৈৰৱীহঁতৰ ঘৰত। ঝাল চানা কিনি আনিছিলোঁ তাইৰ কাৰণে, লগতে পটল, আলু, তিতা কেৰেলা ভাজিছোঁ আৰু গাহৰি মাংস ভাজি আছোঁ। লগতে ঘৰৰ ওচৰৰ ভাবীগৰাকীয়ে পটল ভজা আৰু আলু ফ্ৰাইটো দিছিলে। তেনেকৈয়ে আমি এতিয়া খাই বৈ মাছৰ কণীও খালোঁ। এতিয়া বাজিলে 3:30। দুপৰীয়া মাহঁতে বোলে ভাত বনাইছিলে, সেইখিনিকে আগতীয়াকৈ খাই লওঁ বুলি ভাবিছোঁ। গৰম ভাতখিনি খাই থাকিবলৈ মন নগ'ল আৰু আমাৰ 5টাৰ কাৰণে এনেকৈয়ে ভাত পানী বনালোঁ। গাহৰি মাংস লগত আছে, ইফালে চালাড আৰু পটল আৰু তিতা কেৰেলাৰ ভাজি। এনেকৈয়ে গোটেইকেইটাই ভাত মুঠি খালোঁ। ভৈৰৱীজনীৰ তেজৰ সম্বন্ধ নাই যদিও তাইৰ লগত বৰ ধুনীয়াকৈ মনৰ সম্পৰ্ক এটা গঢ় লৈ উঠিলে। এইবাৰ বহাগত 1 বছৰ সম্পূৰ্ণ হ'ব। আৰু মনৰ সম্পৰ্ক মানুহৰ লগত জীৱনটোত থাকি সঁচাকৈ বহুত বেছি ভাল লাগে, কাৰণ কোনো ধৰণৰ বেয়া চিন্তা ভাৱ নাই। আৰু গোটেইকেইটা এনেকৈ বহি ইমান যে ভাল লাগিলে আজি ভাতকেইটা খাই। পৰহিলৈ তাই যাবগৈ মানুহজনৰ ঘৰলৈ। নিজৰ ভাইকটো হেৰুৱাৰ পাছৰ পৰা তাইও ঘৰখন মানে কোনখন নিজা ঘৰ কোনখন পৰ ঘৰ তেনেকুৱাই হ'ল। ইখনতো থাকিব লগা হয়, সিখনতো থাকিব লগা হয়। আৰু মাক দেউতাকক অকলে এৰিব নোৱাৰাৰ কাৰণে তাই মাকৰ ঘৰখনতে থাকিবলৈ লৈছে। আশীৰ্বাদ কৰিব যাতে ভাইকে অতি সোনকালে ঘূৰি আহে আৰু মাক বাপেকৰ যাতে হিয়াখন বুকুখন আকৌ আগৰ দৰে কৰি তোলে।